এটা 60-70% একুৰেসি থকা স্ট্ৰেটেজি থাকিলেও কিন্তু এজন ৰিটেল ট্ৰেডাৰ সদায় লোকসানতেই থাকে কিয় জানে নে আপোনালোকক মই এটা প্ৰশ্ন কৰো এনেকুৱা কিতেবা হৈছে না যে আপুনি এটা স্ট্ৰেটেজি কোবাত দেখিছে বা শুনিছে যোনটোৱে অন পেপাৰটো বহুত ভাল ৰিজাল্ট দিছে বহুত ভাল প্ৰফিট দিছে কিন্তু যেতিয়া আপুনি হেতুত কাম কৰিম বুলি ৰিয়েল টকা লৈ আহিলে তাৰ পিছত আপোনাৰ 3-4 সপ্তাহৰ ভিতৰতে উটেই ক্যাপিটাল আধা হৈ গল যদি এনেকুৱা হৈছে দেন ইউ আৰ নট এলোন অলমোস্ট সকলো ট্ৰেডাৰ্ছৰ লগতে এনেকুৱা হৈছে মোৰ লগতো হৈছিল যেতিয়া মই প্ৰথম ট্ৰেড কৰিম বুলি একাউণ্টটো খুলিছিলো Trading is not about strategies, it's about you, your mindset. কেনেকৈ আপুনি লসেস বোৰ হ্যান্ডেল কৰে যেতিয়া এজন ৰিটেল ট্ৰেডাৰে 3-4টা কন্টিনিউয়াস প্ৰফিট পায় তেতিয়া তেওঁৰ কনফিডেন্স একদম হাই হৈ যায় আৰু নেক্সট মৰ্নিং তেওঁ ডাবল লট সাইজত ট্ৰেড কৰে আৰু ফলত কি হয় যে আগত আহা প্ৰফিট খিনিটো যায় ক্যাপিটালৰ পৰা এনেকৈ মাইনাস হৈ ক্যাপিটালটো একদম খতম হৈ যায় আৰু যেতিয়া 2-3টা ষ্টপ লস অৰ্ডাৰ হিট হয় তেতিয়া এজন ৰিটেল ট্ৰেডাৰে কি কৰে তাও এটা নতুন ইন্ডিকেটৰ লৈ আহে বা এটা নতুন ইউটিউব ভিডিও সার্চ কৰে নহয় বা তেও এটা সিক্ৰেট স্ট্ৰ্যাটেজি বিচাৰি ফুৰে কিন্তু এইবোৰৰ দ্বাৰা কেতিয়াও ৰিয়েল প্ৰবলেমটো সলভ নহয় আমি যেতিয়া এটা স্ট্ৰ্যাটেজিত ফোকাস কৰো তেতিয়া এইটোৱে আমাক এটা ফলস সেন্স অফ কন্ট্ৰোল দিয়ে আমি ভাবিবলৈ আৰম্ভ কৰো যে মাৰ্কেটখন আমি প্ৰেডিক্ট কৰিব জানিব লাগিব ইয়াত সাকসেস পাবৰ কাৰণে আমি প্ৰেডিকচন কৰিব জানিব লাগিব কিন্তু এইটো এটা একদম মিছা কথা প্ৰফিটেবল ট্ৰেডাৰ বনাৰ কাৰণে আপুনি মাৰ্কেটখন ওপৰলৈ যাব নে তললৈ যাব এইটো জনাৰ কোনো দৰকাৰ নাই আৰু এইটো কোনেও প্ৰেডিক্ট কৰিবও নোৱাৰে মই যেতিয়া এটা ট্ৰেড লও মাৰ্কেটখন ওপৰলৈ যাব নে তললৈ যাব বা ওপৰলৈ গলে কিমান ওপৰলৈ যাব হেইবোৰ কেতিয়াও ভাবিয়ে নাথাকো কাৰণ হেইটো কোনেও প্ৰেডিক্ট কৰিবই নোৱাৰে আমি কন্ট্ৰোল এটা বস্তুই কৰিব পাৰো হেইটো হল ৰিস্ক অৰ্থাৎ ট্ৰেডটো যদি মোৰ এগেইনষ্টত যায় তেনে হলে কিমান টকাত মই হেতু এক্সিট কৰি দিম কোনো স্ট্ৰ্যাটেজি 100% অফ দা টাইম কাম নকৰে এটা ভাল স্ট্ৰ্যাটেজিৰ 30 পৰা 50% একুৰেসি থাকে অৰ্থাৎ আপোনাৰ টাৰ্গেট অৰ্ডাৰটো এসএল অৰ্ডাৰতকৈ 2-3 গুণ ডাঙৰ হ'বই লাগিব কিন্তু ৰিয়েলিটিত কি হয় আমি যেনিবা ধৰি লওক 100 টকাত এটা টাৰ্গেট অৰ্ডাৰ বহালো আৰু মাৰ্কেটখন 98 লৈ গৈ ঘূৰি আহিলে তাৰ পিছদিনা আমি কি কৰিম আমি এবাৰ 100 টকাত টাৰ্গেট নবহাও টাৰ্গেটটো আমি 98 ৰো তলত কৰি দিম এসএলটো কিন্তু হেই আগৰ জায়গাতে ৰাখিম ষ্টপ লসটো কিতেও সৰু নকৰো কিন্তু টাৰ্গেটটো আমি এনেকৈ সৰু কৰি গৈ থাকো আৰু তাৰ পিছত আহে ৰিভেঞ্জ ট্ৰেড ওভাৰ ট্ৰেড আৰু এনেকৈ গৈ এইটো এটা কমপ্লিট গ্যাম্বলিং হৈ যায় আপুনি এজন প্ৰফেশনাল ট্ৰেডাৰ বনিব বিচাৰিছে তেনে হলে ইমোশন কন্ট্ৰোল কৰা শিকক যিকোনো এটা স্ট্ৰ্যাটেজি যোনটো 30 পৰা 50% একুৰেসি আছে হেইটো আপুনি ফলো কৰি যাওক আৰু সদায় আপোনাৰ টাৰ্গেট অৰ্ডাৰটো আপোনাৰ এসএলতকৈ ডাঙৰ ৰাখিব কেতিয়াও ডেইলি প্ৰফিট কৰাৰ আশা নাৰাখিব কাৰণ ইয়াত আপোনাৰ কোনো স্ট্ৰ্যাটেজি ডেইলি ইনকাম নিদিয়ে ট্ৰেডিংত আপুনি প্ৰফিট কৰাতকৈ বেছি গুৰুত্ব দিয়ক কেনেকৈ আপোনাৰ ক্যাপিটালটো বচাই ৰাখিব পাৰি কাৰণ ইয়াত ক্যাপিটাল প্ৰটেকচন ইজ ক্যাপিটাল এপ্ৰিচিয়েচন ভিডিওটো যদি ভাল পালে লাইক কৰি দিব আৰু আপোনাৰ ট্ৰেডাৰ ফ্ৰেণ্ডসকলৰ লগত শেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ ট্ৰেড স্মাৰ্ট ষ্টে হেলদি এণ্ড কিপ লাৰ্নিং